এতিয়া নেক্সট উদাহৰণটোলৈ আহিলোঁ 3 নম্বৰ উদাহৰণ 3 নম্বৰ উদাহৰণটো হৈছে চিৰি উদাহৰণ চিৰি বা খটখটি বা ষ্টেয়াৰকেছ বুলি কয় ইংৰাজীত চিৰি উদাহৰণটো চাওঁ এটা চিৰি আছে যাৰ প্ৰতিটো ষ্টেপৰ উচ্চতা 10 সেন্টিমিটাৰ মানে যোনটা ভৰি দিয়া ষ্টেপ হয়নে ষ্টেপকেইটাৰ উচ্চতা 10 সেন্টিমিটাৰ মানে 10 সেন্টিমিটাৰ ওখ চিৰিকেইটা প্ৰতিটো চিৰি 10 সেন্টিমিটাৰ ওখ প্ৰতিটো ষ্টেপ 10 সেন্টিমিটাৰ ওখ হয়নে এখন হৈছে মাটি বা পকা হয়নে বা ফ্লোৰ ইয়াৰ পৰা তুমি চিৰিটো উঠা ষ্টাৰ্ট কৰিবা এতিয়া আমি যদি এই ফ্লোৰৰ পৰা এতিয়া যদি আমি তলৰ পকাখনৰ পৰা বা ফ্লোৰৰ পৰা প্ৰত্যেকটো চিৰিৰ উচ্চতাটো চাওঁ তেতিয়াহ'লে কি পাম চোৱাচোন প্ৰথম ষ্টেপটোৰ উচ্চতা কিমান হ'ব 10 সেন্টিমিটাৰ হয়নে মাটিৰ পৰা উচ্চতা মানে 10 সেন্টিমিটাৰ আৰু 2 নম্বৰ চিৰিটোৰ উচ্চতা কিমান হ'ব 10 + 10 হয়নে মাটিৰ পৰা বা ফ্লোৰৰ পৰা দ্বিতীয় চিৰিটোৰ উচ্চতা কিমান হ'ব 10 + 10 অৰ্থাৎ 20 সেন্টিমিটাৰ হয়নে বুজিলা ঠিক তেনেকৈ 3 নম্বৰ চিৰিটোৰ উচ্চতা কিমান হ'ব 10 + 10 + 10 সেন্টিমিটাৰ অৰ্থাৎ 30 সেন্টিমিটাৰ ঠিক তেনেকৈ 4 নম্বৰটো কিমান হ'বগে 4 নম্বৰটো হ'ব কিমান 40 সেন্টিমিটাৰ আকৌ লাষ্টৰটো অৰ্থাৎ 5 নম্বৰ ষ্টেপটোৰ উচ্চতা কিমান হ'বগে এটো হ'ব 50 সেন্টিমিটাৰ 10 20 30 40 50 পাঁচটা 10 আছে না 50 হৈ গ'ল মানে 50 সেন্টিমিটাৰ এতিয়া মাটিৰ পৰা চিৰিবিলাকৰ উচ্চতাটো আমি সমান্তৰালভাৱে আছে নে চাম দেখি পেলাই গম পাইছেনে সমান্তৰালভাৱে আছে নে এতিয়া আমি কৰি চাম সংখ্যাৰ তালিকাখন আমি কি পালো 10 20 30 40 50 হয় না 10 20 30 40 50 আমাক সেন্টিমিটাৰটো নালাগে হয় অকল সংখ্যাকেইটা লাগে এতিয়া সমান্তৰালভাৱে আছে না কেনেকৈ চেক কৰে দুটা ওচৰাওচৰি সংখ্যাৰ মাজৰ পাৰ্থক্য একে থাকিলে 10 আৰু 20 মাজৰ পাৰ্থক্য একে থাকিলে 20 আৰু 30 মাজৰ পাৰ্থক্য 30 আৰু 40 মাজৰ পাৰ্থক্য 40 আৰু 50 মাজৰ পাৰ্থক্য এইগুলিটা পাৰ্থক্য একে হ'ব লাগিব গতিকে আমি নামাকৰণ কৰিছো প্ৰথম পদ 10 হৈছে প্ৰথম পদ a1 লিখিছো 20 a2 30 a3 40 a4 50 a5 ওটা পাঁচটা পদ আছে হয় না এতিয়া 10 ৰ লগত কি যোগ কৰিলে 20 পাম 10 হয় না 10 10 20 আকৌ 20 ৰ লগত কি যোগ কৰিলে 30 পাম 10 30 ৰ লগত কি যোগ কৰিলে 40 পাম 10 40 ৰ লগত কি যোগ কৰিলে 50 পাম 10 পাৰ্থক্যটো একে আছে নে আছে হয় নহয় প্ৰতিটো ক্ষেত্ৰতে পাৰ্থক্যটো 10 অৰ্থাৎ সাধাৰণ অন্তৰ আছে পাৰ্থক্য বা অন্তৰটো 10 পাইছো গতিকে সাধাৰণ অন্তৰ আছে গতিকে আমি লিখিব পাৰোঁ সাধাৰণ অন্তৰ d = 10 ইয়াৰ যদি এটা বেলেগ হৈ যোৱাহেঁতেন যদি ধৰা 50 থাকি 55 থাকিলেহেঁতেন তেতিয়াতো 15 হৈ গ'লহেঁতেন নাই তেতিয়া আমি ক'ব নোৱাৰোঁ যে সাধাৰণ অন্তৰ আছে সাধাৰণ অন্তৰ আছে বুলি তেতিয়াহে ক'ব পাৰিম যেতিয়া প্ৰতিটো অন্তৰ একে হয় ইয়াৰ যদি এটা বেলেগ হৈ যায় গম পাইছানে তেতিয়া আমি ক'ব নোৱাৰিম যে সাধাৰণ অন্তৰ আছে আৰু সাধাৰণ অন্তৰ নাথাকিলে কি হ'ব সমান্তৰাল বৰ্গটি নাথাকিব কিন্তু ইয়াত সাধাৰণ অন্তৰ আছে যেটো প্ৰতিটো ক্ষেত্ৰতে পাৰ্থক্য বা অন্তৰটো 10 গতিকে তালিকাখন সমান্তৰাল বৰ্গটি আছে বুলি আমি ক'ব পাৰোঁ গতিকে সিৰিজ ষ্টেপ কিটা যদি মাটিৰ পৰা উচ্চতাটো চাওঁ কিহতো সমান্তৰাল বৰ্গটিত থাকে বুজি পালা গতিকে চিৰি উদাহৰণটো আমি চালো নেক্সট আমি আৰু উদাহৰণ চাম ঠিক আছে এতিয়া নেক্সট উদাহৰণটো হৈছে হাত খৰচৰ উদাহৰণ আমি সমান্তৰাল বৰ্গটিৰ বাস্তৱ জীৱনত ক'ত দেখা পোৱা যায় তাৰ কিছুমান উদাহৰণ লৈছিলো তাৰে এটা হ'ল হাত খৰচৰ উদাহৰণ ইয়াৰ আগতে আমি কি চালো মৌচাকৰ উদাহৰণ চালো তাৰ পিছত জখলা উদাহৰণ চালো আৰু কি চালো ষ্টেয়াৰকেছৰ উদাহৰণ ষ্টেয়াৰকেছ বা চিৰি উদাহৰণ হয়নে এতিয়া আমি চাম হাত খৰচৰ উদাহৰণ এই ল'ৰাটোৰ নাম হ'ল পমপম ঠিক আছে পমপমে যেতিয়াৰ পৰা স্কুল যাবলৈ ল'লে তেতিয়াৰ মাকে সদায় 50 টকা পকেট মানি দিয়ে ঠিক আছে হাত খৰচ দিয়ে মানে পকেট মানি মানে হাত খৰচ গতিকে যেতিয়াৰ পৰা পমপমে স্কুল যোৱা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা মাকে সদায় তাক 50 টকা দিয়ে হাত খৰচ হিচাপে ঠিক আছে গতিকে আমি চাম দিন নংটো লিখি লৈছো আৰু হাত খৰচ লিখি লৈছো প্ৰথম দিনাখন কিমান দিলে 50 টকা দিলে দ্বিতীয় দিনাখন কিমান দিব 50 টকাই দিব কাৰণ ডেইলি 50 টকা দিয়ে তৃতীয় দিনাখন 50 টকা চতুৰ্থ দিনাখন 50 টকা পঞ্চম দিনাখন 50 টকা ঠিক তেনেকৈ দিনবিলাক বাঢ়ি গৈ থাকিব কিন্তু পমপমৰ হেতু বাঢ়ি নাযায় আকৌ দিনবিলাক বাঢ়ি গৈ আছে পমপমৰ পইচাটো সদায় একে থাকিব 50 টকাই দিয়ে পাব সি ডেইলি বুজিলা না গতিকে এই যোনটো হাত খৰচ আমি পালো হাত খৰচটো আমি সংখ্যাৰ তালিকাখন লিখি লওঁ কমা দি পেলাই গতিকে 5টা 50 হ'ল কমা ডট 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 প্ৰথম পদ 50 দ্বিতীয় পদ 50 তৃতীয় পদ 50 প্ৰতিটো পদে হ'ল 50 হয়নে ইয়াত প্ৰতিটো পদে 50 এতিয়া কোৱাচোন ইয়াত সাধাৰণ অন্তৰ আছে নাই প্ৰতিটো পদে
50 হয় মানে একে হয় পৰিটোৰ ওপৰত সাধাৰণতে থাকিব নাথাকে এই দুটা ওচৰতে পৰৰ মাজৰ পাৰ্থক্য কিমান হ'ব 50 লগত কিমান যোগ কৰিলে 50 পাম কিমান ধনাত্মক সংখ্যা যোগ হ'ব নে ঋণাত্মক সংখ্যা যোগ হ'ব নে নাই শূন্য যোগ হ'ব গতিকে আমাৰ হাতত তিনিটা অপচনে আছে হয়নে হয়তো ধনাত্মক সংখ্যাটা যোগ হ'ব প্ৰথম পদৰ লগত কিবা ধনাত্মক সংখ্যা যোগ দ্বিতীয় সংখ্যাটো হ'ব বা এটা ঋণাত্মক সংখ্যা যোগ হ'ব নহলে শূন্য যোগ হ'ব এই ক্ষেত্ৰত কি হ'ব শূন্য যোগ হ'ব ঠিক আছে 50 লগত শূন্য যোগ কৰিলে 50 পাম ঠিক তেনেকৈ আকৌ দ্বিতীয় পদ 50 লগত শূন্য যোগ কৰিলে তাৰ নেক্সট পদটো পাম গতিকে গোটেইকেইটা শূন্য শূন্যই হ'ব হ'ল এতিয়া শূন্য হ'ল মানে পাৰ্থক্যটো একে আছে নে নাই গতিকে সমান্তৰাল প্ৰগতি এটা বস্তু চাব লাগে যে দুটা ওচৰা-ওচৰি পদৰ মাজৰ পাৰ্থক্য একে আছে নে নাই একে আছে নে নাই প্ৰতিটো ক্ষেত্ৰতে শূন্য আছে নাই একে মানে একে আছে গতিকে সাধাৰণ অন্তৰ আছে সাধাৰণ অন্তৰটো কি হৈছে শূন্য শূন্য ধনাত্মক ঋণাত্মক নাথাকে গতিকে আমি শূন্য বুলি লিখিছোঁ ঠিক আছে শূন্যৰ একো ধনাত্মক ঋণাত্মক নাথাকে ঠিক আছে গতিকে সমান্তৰাল প্ৰগতি আছেনে যেহেতু সাধাৰণ অন্তৰ আছে গতিকে তালি এখন সমান্তৰাল প্ৰগতি আছে বুলি আমি ক'ব পাৰোঁ হ'ল গতিকে ইয়াৰ পৰা কি গম পালা যে সাধাৰণ অন্তৰ ডিৰ মান শূন্য হ'ব পাৰে মানে এখন সংখ্যা তালিকাৰ সংখ্যাবিলাক একে থাকিব পাৰে তেতিয়াও সিহঁত সমান্তৰাল প্ৰগতিত থাকিব এখন তালিকাত কিমান আছে 50-50 আছে হয়নে কিছুমান তালিকাত ধৰা 3,3,3,3,3 আছে তেতিয়াহ'লে সিও সমান্তৰাল প্ৰগতিত থাকিব ক'ত ধৰা 100,100,100,100 আছে সিও সমান্তৰাল প্ৰগতিত থাকিব কাৰণ সকলো ক্ষেত্ৰতে সাধাৰণ অন্তৰটো কিমান হ'ব শূন্য হ'ব বুজিছা অৰ্থাৎ আমি কিছুমান ইণ্টাৰেষ্টিং বস্তু গম পালোঁ চোৱাচোন সাধাৰণ অন্তৰটো আমি কি পালোঁ আগতে ধনাত্মক পাইছোঁ হয়নে মৌচাকৰ ক্ষেত্ৰত ধনাত্মক পাইছোঁ জখলাৰ ক্ষেত্ৰত আমি ঋণাত্মক পাইছোঁ আকৌ শ্ৰেণীৰ ক্ষেত্ৰত ধনাত্মক পাইছোঁ সাধাৰণ অন্তৰটোৰ মান হয়নে এইবাৰ আকৌ আমি শূন্য পালোঁ সাধাৰণ অন্তৰৰ মান অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ সাধাৰণ অন্তৰৰ মান ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে বা শূন্য হ'ব পাৰে বুজি পালা গতিকে হাত খৰচৰ উদাহৰণটোৰ পৰা তোমালোকে কি গম পালা যে পম্পমক যদি মাকে ডেইলি সমান পকেট মানিয়ে দিয়ে সমান হাত খৰচে দিয়ে তেতিয়াহ'লে সেই হাত খৰচখিনি সমান্তৰাল প্ৰগতিত থাকিব গম পাইছানে সেই পইচাটো সমান্তৰাল প্ৰগতিত থাকিব আমি ইয়াৰ পিছত আৰু এটা উদাহৰণ চাম ঠিক আছে চ' নেক্সট উদাহৰণটো চাম ছ'ডা কেনৰ উদাহৰণ ছ'ডা কেন মানে কি ছ'ডা মানে কি সেই শীতল পানীয়টো গম পাইছানে যোনটো ক'ল্ড ড্ৰিংকছ বুলি কয় তলৰ পৰা ওপৰলৈ কি হৈছে কেনবিলাকৰ সংখ্যাটো কমি গৈ আছে হয় নহয় এই প্ৰতিটো শাৰীতে কিমান কেন আছে চোৱাচোন প্ৰথমটো কিমান আছে এটা 2 নম্বৰ শাৰীত কিমান আছে দুটা 3 নম্বৰ শাৰীত কিমান আছে তিনিটা 4 নম্বৰ শাৰীত কিমান আছে 1 2 3 4 চাৰিটা 5 নম্বৰ শাৰীত কিমান আছে 1 2 3 4 5 পাঁচটা 6 নম্বৰ শাৰীত কিমান আছে 1 2 3 4 5 6 ছটা এইটোত কিমান আছে সাতটা এতিয়া প্ৰতিটো শাৰীতে থকা বটলৰ সংখ্যাটো এই সংখ্যাটো গম পাইছানে এই সংখ্যাখিনি সমান্তৰাল প্ৰগতিত আছে নাই আমি চাম এতিয়া সংখ্যাৰ লেখন আমি কি পালোঁ 1, 2, 3, 4, 5, 6, 7 মানে এই সংখ্যাকেইটাই প্ৰতিটো শাৰীত থকা বটলৰ সংখ্যা গম পাইছানে প্ৰতিটো শাৰীত থকা ছ'ডা কেনৰ সংখ্যাটো আমি লিখি লৈছোঁ সংখ্যাৰ তালিকা হিচাপত এতিয়া দেখি পেলাই কি গম পাইছা সাধাৰণ অন্তৰ আছেনে নাই আমি চেক কৰোঁ নামাকৰণ কৰিছোঁ A1 A2 A3 A4 A5 A6 A7 পদবিলাক নামাকৰণ কৰিছোঁ আগতে যেনেকৈ কৰিছিলোঁ এতিয়া প্ৰথম পদ 1 ৰ লগত কিমান যোগ কৰিলে 2 পাবা 1 2 লগত 1 যোগ কৰিলে 3 পাবা 3 লগত 1 যোগ কৰিলে 4 পাবা 4 লগত 1 যোগ কৰিলে 5 পাবা 5 লগত 1 যোগ কৰিলে 6 6 লগত 1 যোগ কৰিলে 7 অন্তৰবিলাক একে পাইছোঁনে একে পাইছোঁ কিমান পাইছোঁ 1 পাইছোঁ প্ৰতিটো ক্ষেত্ৰতে গতিকে আমি কি লিখিব পাৰোঁ সাধাৰণ অন্তৰ d = 1 সাধাৰণ অন্তৰ আছে গতিকে সমান্তৰাল প্ৰগতিত আছে হ'ল গতিকে এনেকৈ যদি বটলবিলাক সজাই থোৱা হয় তেতিয়াহ'লে প্ৰতিটো শাৰীত থকা বটলৰ সংখ্যাটো সমান্তৰাল প্ৰগতিত থাকিব বুজি পালা গতিকে আমি কেইবাটাও উদাহৰণ চালোঁ সমান্তৰাল প্ৰগতিৰ বাস্তৱ জীৱনত ক'ত ক'ত দেখা পোৱা যায় তাৰ উদাহৰণ আমি চালোঁ গতিকে ইয়াৰ পৰা তোমালোকে সমান্তৰাল প্ৰগতি কি হয় তাৰ এটা আইডিয়া পাইছা বা আভাস পাইছা বুলি মই আশা কৰিছোঁ গতিকে ইয়াৰ পিছত আমি সমান্তৰাল প্ৰগতি আৰু কিছুমান কথা আলোচনা কৰিম নেক্সট ভিডিঅ'ত আমি সমান্তৰাল প্ৰগতিৰ সংজ্ঞাটো চাম আৰু সমান্তৰাল প্ৰগতিৰ বিষয়ে আৰু কিছুমান বস্তু আলোচনা কৰিম ঠিক আছে কনচেপ্টবিলাক বুজি পালে তোমালোকে পৰীক্ষাত সহজে কৰিব পাৰিবা